ডাৰ্লিং তোমাক কিন্তু বৰ ভাল লাগিছে দেই ব'লা হোটেললৈ যাম আজি ভালকৈ এসাঁজ খাম চিকেন খাবা ম'ম' খাবা তাৰ লগত কোল্ড ড্ৰিংকছ ইয়াত ভাল লাগিব ব'লা দাদা তুমি মোক ভাল নোপোৱা নেকি ৰুদ্ৰ দাদা তুমি মোক ভাল নোপোৱা নেকি বীৰ দাদা তুমি মোক ভাল নোপোৱা নেকি কনুৰক দাদা তুমি মোক ভাল নোপোৱা নেকি নমস্কাৰ নমস্কাৰ আপোনাকতো প্ৰায় মই লগ পায়ে থাকোঁ হয় তথাপিতো আপোনাৰ পৰা আজি কেইটামান কথা জানিম বুলি আহিলোঁ মই কোৱাচোন বাৰু আপুনিতো ৰিটায়াৰ হোৱাৰ পিছত ভ্ৰাম্যমান থিয়েটাৰত 2 বছৰ অভিনয় কৰিছে কাম কৰি আহিছে হয় আকৌ শ্বৰ্ট ফিল্ম বনালে হয় সাংস্কৃতিক জগতৰ লগত বিশেষভাৱে জড়িত হয় আপুনি ইমান অভিজ্ঞতা থকা এজন ব্যক্তি বুলি আপোনাৰ পৰা আজি মই কেইটামান কথা জানিম বুলি আহিলোঁ ঠিক আছে কোৱাচোন বাৰু মানে আপুনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে নৱৰাসত 9টা ডাইলগ আৰু এটা ডাইলগ 9টা ৰসত ক'ব লাগে ঠিক আছে বাৰু এওঁ মোক নৱৰসৰ ডাইলগ ক'বলৈ কৈছে মই ডাইলগকেইটা ক'বৰ কাৰণে যত্ন কৰিছোঁ বহুদিন চৰ্চা কৰা নাইতো সেইকাৰণে হয়তো ভুল হ'ব পাৰে ভুল হ'লে আপোনালোকে মাৰ্জনা কৰিব প্ৰথমতে মই শান্তৰসৰ এটা ডাইলগ কৈছোঁ মা তুমি কোৱাৰ দৰে মই ভালকৈ পঢ়া শুনা কৰিম ভালকৈ পঢ়া শুনা কৰি এটা চাকৰি পালে ঘৰখন চলাত সুবিধা হ'ব এতিয়া দেখিছোঁ নহয় ঘৰখন চলিবলৈ কিমান কষ্ট হৈছে সেইকাৰণে মা তোমাৰ কথা মই আখৰে আখৰে পালন কৰিম কনুৰসৰ ডাইলগ এটা মাতিব লৈছোঁ জোনালী তোমাক ইমান ভাল পোৱাৰ পিছতো তুমি মোক পাহৰিবলৈ যত্ন কৰিছা বহুদিন ফোন নকৰাই হ'লা তোমালৈ মোৰ ইমান মনত পৰে মই তোমালৈ ফোন মাৰোঁ তুমি ৰিচিভেই নকৰা তুমি চাগে মোক এৰি আনলৈ গুচি যাম বুলি ভাবিছা জোনালী তেনেকুৱা কৰিলে মই পৃথিৱীত জীয়াই থাকিব নোৱাৰিম জোনালী তেনেকুৱা কৰিলে মই পৃথিৱীত জীয়াই থাকিব নোৱাৰিম তুমি তেনেকুৱা নকৰিবা জোনালী তেনেকুৱা নকৰিবা বীৰসৰ ডাইলগ এটা মোমাই দেউ এতিয়ালৈকে গড়বন্ধা কাম শেষ হোৱা নাই হোৱাৰ লগে লগে ৰামসিংহই আহি অসম আক্ৰমণ কৰিব মই তোমাক এটা কথা বুজাই কৈছোঁ দেশতকৈ মোমাই ডাঙৰ নহয় ভয়ানক ৰস এটা মাতিম বন্দুকটো কিয় আনিছা বন্দুকটো কিয় আনিছা নাই নাই মোক নেমাৰিবা মোক নেমাৰিবা মোক নেমাৰিবা মই কি কৰিলোঁ মোক কিয় মাৰিছা অদ্ভুত ৰসৰ ডাইলগ এটা মাতিম কি তোমাৰ দেউতা ঢুকাল কি শুনিলোঁ মই ইমান কম বয়সতে ঢুকালে এইবাৰ মই ৰুদ্ৰৰসৰ ডাইলগ এটা মাতিম কি তোৰ ইমান সাহস মোৰ দৰে মৌজাদাৰৰ ছোৱালীক তই বিয়া কৰিবলৈ খুজিছ লাজ শৰম নাই তোৰ নাই নাই মোৰ ছোৱালীক তই বিয়া কৰিব নোৱাৰ বাহিৰ হ বুলি কৈছে নহয় মোৰ ঘৰৰ পৰা বাহিৰ হ এইবাৰ মই বিভৎস ডাইলগ এটা ক'ম হে ঈশ্বৰ এই মানুহজনক কেনেকুৱা দেখিছে কেনেকুৱা কাপোৰ পিন্ধিছে কান্ধত হাতত এইবোৰ কি কি যে ওলোমাই লৈছে বিভৎস মানে পগলা মানুহ মানুহে মানে বিভৎসকে নাথাকে জানো কাজত কিবা লৈ মানুহবিলাক পেলাই থাকিছে ইখন বিভৎস এইবাৰ মই ছিংগাৰসৰ ডাইলগ এটা ক'ম ডাৰ্লিং তোমাক কিন্তু বৰ ভাল লাগিছে দেই ব'লা হোটেললৈ যাম আজি ভালকৈ এসাঁজ খাম চিকেন খাবা ম'ম' খাবা তাৰ লগত কোল্ড ড্ৰিংকছ ইয়াত ভাল লাগিব ব'লা এইবাৰ মই হাস্যৰসৰ 2টা ডাইলগ ক'ম ৰ'দালি তোমাক মই বহুত ভাল পাওঁ জানা কিমান ভাল পাওঁ জানানে নাই শুনা লঠঙা গছত যিমান পাত থাকে মই তোমাক সিমান ভাল পাওঁ শুকান পুখুৰীত যিমান পানী থাকে সিমান মই তোমাক ভাল পাওঁ বুজিছা পিছতো ডাইলগ এই দাদা এই আলিটো হস্পিটেল যায় নেকি আলিটোৰ জ্বৰ বেমাৰ হ'লে হস্পিটেল যাবও পাৰে যদিও ধ্ৰুপদী ভাষাত নাটকত নৱৰস আছে বৰ্তমান কিন্তু আৰু এটা ৰস সন্নিৱিষ্ট কৰিছে সেইটো হ'ল বাৎসল্য ৰস কেঁচুৱা ল'ৰাই যেনেধৰণে কথা কয় সেয়াই হ'ল বাৎসল্য ৰস অ মা আজি
নটা ৰসত নটা ডাইলগ ক'লে ভাল লাগিল শুনি। এতিয়া আপুনি এটা বাক্য কেইটা ৰসত ক'ব পাৰে কওকচোন। যত্ন কৰি চাওঁ আৰু ডাইলগ এটা লিখি লৈছোঁ। দাদা তুমি মোক ভাল নোপোৱা নেকি? কেইটা ৰসত ক'ব পাৰোঁ চাম। প্ৰথম শান্ত ৰস। দাদা তুমি মোক ভাল নোপোৱা নেকি? কনুৰ ৰস। দাদা তুমি মোক ভাল নোপোৱা নেকি? হাস্য ৰস। দাদা তুমি মোক ভাল নোপোৱা নেকি? ৰুদ্ৰ। দাদা তুমি মোক ভাল নোপোৱা নেকি? বি। দাদা তুমি মোক ভাল নোপোৱা নেকি? বি। বাৎসল্য। দাদা তুমি মোক ভাল নোপোৱা নেকি? এইটো বাৎসল্য ৰস। এটা ডাইলগ 6টা মাতিলোঁ আৰু বাকী এইবোৰ অলপ চিন্তা চৰ্চা কৰিলে ওলাব পাৰে। খাপ নাখাইছে সেইকাৰণে মই মতা নাই আৰু। ধন্যবাদ। বাকী ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। বহুতে জানে বহুতে নাজানে, কিন্তু যিসকলে জানে তেওঁলোকেতো জানেই, যিসকলে নাজানে তেওঁলোকৰ বাবে আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপুনি ৰাইজক ইমানখিনি কথা শিকোৱাৰ বাবে। কি কৈছে আপুনি? মই কি জানিলোঁ কি নাজানিলোঁ নাজানো। তেওঁ কোৱাৰ কাৰণে মই যত্ন কৰি চালোঁ। ক'ৰবাত যদি ভুল হৈছে আপোনালোকে মাৰ্জনা কৰিব। ধন্যবাদ।